আজিৰ যিটো প্ৰেছ মিটৰ উদ্দেশ্য সেইটো আমাৰ বিধায়ক মহোদয়ে ইতিমধ্যে ক'লেই যে আমি অসম চৰকাৰৰ যিটো স্কিম যে মেগা হেল্থ কেম্প সেইটোৰ বিষয়ে আমি আজি অৱগত কৰাব খুজিছোঁ মানে কি বেমাৰৰ ইনক্লুড কৰে বিশেষকৈ এতিয়া এই মেগা হেল্থ কেম্পটো চিৰাং জিলাত ইতিমধ্যে চিডলি সমষ্টিৰ আণ্ডাৰত সেইটো আমাৰ UN ব্ৰহ্ম কলেজত হৈ গ'ল এতিয়া অহা 16 অক্টোবৰত আমাৰ বিজনী মহাবিদ্যালয়ত এই মেগা হেল্থ কেম্প যিটো আমাৰ বিজনী 20 নম্বৰ বিজনী কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰত পৰে সেইটো অনুষ্ঠিত কৰিবলৈ হাতত লোৱা হৈছে আৰু এই যিটো চিকিৎসাৰ ব্যৱস্থা সেইটো আচলতে সম্পূৰ্ণৰূপে বিনামূলীয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ অশোক সিংহাল ডাঙৰীয়া তেখেতসকলৰ নেতৃত্বতে আৰু আমাৰ স্থানীয় বিধায়ক আমাৰ লগত আছে গতিকে এই যিটো মেগা হেল্থ কেম্প সেইটো অনুষ্ঠিত কৰিবলৈ ব্যৱস্থা কৰা হৈছে আৰু এই কেম্পৰ উদ্দেশ্যটো হৈছে যে কিছুমান জন্মগত ডিফেক্ট বা কনজেনিটেল যিটো এবনৰ্মেলিটি বুলি কোৱা হয় সেইটো হয়তো হাৰ্টৰো হ'ব পাৰে কিডনিৰ হ'ব পাৰে বেলেগ বিভাগৰো হ'ব পাৰে সেইকাৰণে এই গোটেই 18 বছৰৰ তলৰ যিমানবিলাক ল'ৰা ছোৱালী আছে তাক ইয়াতে স্ক্ৰিনিং কৰা হ'ব আৰু ইয়াৰ কাৰণে আমি গুৱাহাটী মেডিকেল কলেজ তথা আমাৰ ডিষ্ট্ৰিক্টৰ যিমানখিনি স্পেচিয়েলিষ্ট ডক্টৰ আছে তেখেতসকলক ব্যৱহাৰ কৰা হ'ব আৰু ইয়াত একেদিনাখনে চেকআপৰ লগতে আমাৰ লেবৰেটৰী ইনভেষ্টিগেশ্যন এক্সৰে ব্লাড টেষ্ট গোটেইখিনিও একেলগে কৰা হ'ব আৰু যিবিলাক ব্যৱস্থা কৰিব পৰা বিধৰ মানে চিকিৎসা দিব পৰা বিধৰ সেইবিলাকক সিদিনাখনেই চিকিৎসাৰ বিধান দিয়া হ'ব আৰু তাৰ পিছত যদি দেখা যায় যে কিছুমান এনেকুৱা বেমাৰ আছে যিটো নেকি আমি বাহিৰত পঠাব লগা হয় আৰু সেইবিলাক কেছ আমি হয়তো গুৱাহাটী মেডিকেল কলেজত বা অসমৰ যিমানবিলাক এমপেনেল হস্পিটেল বা তাত যদি নহয় তেতিয়া আমি অসমৰ বাহিৰত বহিৰাজ্যত চেন্নাই দিল্লী সেইবিলাকত লৈ ব্যৱস্থা কৰাৰ ব্যৱস্থা আছে আৰু এইখিনি গোটেইখিনি বিনামূলীয়া হ'ব আৰু এই যিটো আমাৰ পেচেণ্ট আনাৰ ব্যৱস্থা সেইটো ইতিমধ্যে ছিষ্টেম কৰা হৈছে আমাৰ DPM ইউনিট আমাৰ ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ তৰফৰ পৰা বাকী যিবিলাক পেচেণ্ট আহিব সেইবিলাকৰ কাৰণে গাড়ীৰ ব্যৱস্থাও কৰি থোৱা হৈছে যে আমাৰ যিমানবিলাক ছেক্টৰ আছে বলংগুৰি ব্লকৰ আণ্ডাৰত বা বিজনী চাব ডিভিজনৰ আণ্ডাৰত পাণবাৰীৰ পৰা আৰম্ভ কৰি আমটেকা মালিভিটা সেইফালৰ কয়লাময়লা আমগুৰি সেই গোটেই ছেক্টৰতে বাছ পঠিয়াই পেলাই আৰু লগতে আমাৰ এম্বুলেঞ্চ গভমেণ্ট এম্বুলেঞ্চ তথা 108 ব্যৱহাৰ কৰি আনা আৰু নিয়াৰ ব্যৱস্থা কৰা হৈছে গতিকে মই অনুৰোধ কৰিছোঁ যাতে কাৰোবাৰ যদি তেনেকুৱা অসুখ থাকে যিবিলাকে নেকি যিহেতু আমাৰ দুখীয়া মানুহবিলাকে বাহিৰত নি চিকিৎসা কৰাৰ কাৰণে ক্ষমতা নাথাকে সেইবিলাক যাতে ইয়াতে সুবিধাটো লয় আৰু মই এটা কথা মেনশ্যন কৰি থ'ম যে এইবিলাক বেমাৰৰ কাৰণে আমাৰ স্ক্ৰিনিং ছিষ্টেম এটা চলি আছে ইতিমধ্যে RBS কেয়াৰ থ্ৰুৱেদি ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত স্কুল হেল্থৰ জৰিয়তে আমাৰ এইবিলাক বেমাৰ চিনাক্ত কৰি ইতিমধ্যে ৰিফাৰ কৰাৰ ছিষ্টেমটো চলিয়ে আছে তাৰে মাজত এইটো এটা মেগা হেল্থ কেম্প হিচাপে অৰ্গেনাইজ কৰি আমি ইয়াৰ ব্যৱস্থাটো কৰিবলৈ আগবাঢ়িছোঁ ইয়াতে আমাৰ মেইনলি মেডিচিনটো থাকিবই আই থাকিব গাইনেকলজিত থাকিব আৰু পেডিয়াট্ৰিক্স থাকিব আৰু লগতে কাৰ্ডিঅ'লজি এই গোটেইবিলাক থাকিব খোৱাৰ ব্যৱস্থাও কৰা হৈছে মানে যিবিলাক পেচেণ্ট আহিব লগতে আমাৰ যিখিনি ৱাৰ্কাৰ আছে যিবিলাকে লৈ আহিব তেখেতসকলৰ কাৰণেও বিনামূলীয়াকৈ খোৱাৰ ব্যৱস্থা কৰা হৈছে